কৃষ্ণ শংকৰ সমস্ত বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণী সকললৈ মান্য অনুসাৰে মোৰ সেৱা নিবেদন কৰি আজি মহাপুৰুষ শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী ভাগিৰ উপলক্ষে আমি এই পুৱাৰ ভাগতে তেৰাৰ চৰণত সহস্ৰ কোটি প্ৰণাম জনাই তেৰাৰ দ্বাৰাই বিৰচিত সৰ্ব শাস্ত্ৰৰ সাৰ নামঘোষাৰ পুথিভাগী প্ৰথম শ্লোকভাগী প্ৰথম আৰু দ্বিতীয় শ্লোকভাগী আমি অভাজনে পাঠ কৰি ৰাইজলৈ আগবঢ়াব বিচাৰিছোঁ। এই পাঠ শ্লোক দুভাগীৰ আমি লগতে সৰল ভাঙনি আৰু ব্যাখ্যা তত্ত্বমূলক তথ্য সহিতে নামঘোষা ৰসামৃত ভাষ্যকাৰ শ্ৰী শ্ৰী ইলাৰাম দাস বাপীশ্বৰৰ ভাষ্যৰে আমি পাঠ কৰি সুৰ দিব ধৰিছোঁ। হে সুধীবৃন্দ, হয়তো মোৰ ইয়াত বহুত ভুল ত্ৰুটি সুৰ শব্দৰ উচ্চাৰণ যদি অজানিতে ভুল হয়, সমস্ত আপোনাসৱে নিজৰ এজন বুলি ক্ষমা প্ৰাৰ্থনা কৰে। আহক আমি তেৰাক স্মৰণ কৰি তেৰাৰ নামঘোষাৰ এই প্ৰথম আৰু দ্বিতীয় শ্লোক ভাগি পাঠ কৰি আগবাঢ়িছোঁ। শ্ৰী কৃষ্ণাই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰে দুহান নামক কীৰ্তন কৰিয়া কৃত হুৱে নৰে ৰাম কৃত হুৱে নৰে বাহিৰে ভিতৰে তুমি হৰি গুৰু আশা চৈতন্য রূপে
দিওক সুমতি তুমি দিনে গতি নাহিকে কলুষ ৰূপ ৰাম নাহিকে কলুষ ৰূপ তোমাৰ শৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৱাই ৰাম কৰিতে হৰি জোৱাই ভজন ছবি মুক্তি তো নিস্পৃহ যিটো সেই ভকতক নমো ৰসময় মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেও যদুপতি ৰাম ভজু হেন দেও যদুপতি। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই অসমীয়াৰ সমাজক ভকতিৰ শুদ্ধ মাৰ্গদৰ্শন নিদৰ্শন এই নামঘোষা পুথিভাগিতেই পোৱা যায়। মহাপুৰুষ শ্ৰী মাধৱদেৱৰ বিৰচিত এই নামঘোষা ভাগিত প্ৰথম শ্লোক মুক্তি তো নিস্পৃহ যিটো সেই ভকতকৰ নমো ৰসময় মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। মাধৱ পুৰুষে সেই তত্ত্বগধুৰ ভাৱধাৰাৰে এই পুথিভাগি আৰম্ভ কৰিছে। ক'ৰ পৰা? সেই শ্লোকভাগী ব্যাখ্যা একখনন ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম বাপ ঈশ্বৰে ব্যাখ্যা কেনেদৰে কৰিছে আহক। সৰল ভাঙনি যিজন ভকতে মুকুতিকো স্পৃহা শূন্য হৈ পৰমেশ্বৰক ভজনা কৰে সেই ভকতক মই নমস্কাৰ কৰোঁ। সেই ভকতৰ পৰা মই ৰসময় ভকতি মাগিছোঁ। সমস্ত দেৱতা সিদ্ধ পাৰিষদ ঋষি মুনি আদি সকলোৰে শিৰৰ মুকুটমণি স্বৰূপ হৈও যিজন নিজ ভকতৰ বৈশ্য সেই কৃপাময় দেৱতা যদুপতি কৃষ্ণক ভজনা কৰোঁ। শব্দাৰ্থ মুক্তি কাল মায়া বাজু অতিক্ৰম কৰা সমস্ত আসক্তি শূন্য হৈ পৰম আনন্দ চিত্তে সচিদানন্দ পৰমেশ্বৰক লাভ কৰাই মুক্তি। এই মুক্তি 5 প্ৰকাৰৰ: শালুক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু লীন বা নিৰ্বাণ। শালুক্য জীৱই 3 তাপ মুক্ত হৈ সংসাৰ বন্ধন ছিঙি কৃষ্ণ জীৱই 3 তাপ মুক্ত হৈ সংসাৰ বন্ধন ছিঙি ভগৱানৰ সৈতে একে লোকত বৈকুণ্ঠত বাস কৰা অৱস্থাক শালুক্য মুক্তি বোলে। সামীপ্য ভৱবন্ধন মুক্ত হৈ জীৱই পৰমেশ্বৰৰ পাৰিষদ ৰূপে থকা অৱস্থাক সামীপ্য মুক্তি বোলে। সাযুজ্য সুখাদি ভোগত ঈশ্বৰৰ সমান
যোগ্যতা লাভ কৰাকেই সাযুজ্য মুক্তি বোলা হয়। সাৰূপ্য ঈশ্বৰৰ সমান ৰূপ লাভ কৰা। লীন বা নিৰ্বাণ ভগৱানৰ স্বৰূপত মিলি যোৱা অৱস্থাক লীন বা নিৰ্বাণ বুলি কোৱা হয়। নিস্পৃহ দৈহিক মানসিক সুখৰ উপৰিও স্বৰ্গাদী সুখৰ প্ৰতিও অনাসক্ত বা কামনা শূন্য হোৱাকে নিস্পৃহ বুলি কোৱা হয়। ৰসময় ৰসযুক্ত ৰসপূৰ্ণ ভকতি জীৱই পৰমেশ্বৰৰ স্বৰূপ উপলব্ধি কৰি তেওঁৰ চৰণত নিজকেই সমৰ্পণ কৰি সকলো কামনা বাসনা ভোগবিলাক তৃপ্তি তেওঁতেই অৰ্পণ কৰি অবিৰাম তেওঁৰ গুণ নামেৰে তেওঁৰ সেৱা কৰাকেই ভক্তি বোলে। ভক্তি দুই প্ৰকাৰৰ, নিগুণ আৰু সগুণ। একান্ত শৰণেই নিগুণ ভক্তি, সগুণ ভক্তি 9 প্ৰকাৰ। শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্ণন দাস্য সখিত্ব স্মৰণ পদসেৱন আৰু আত্মা নিবেদন। মস্তকমণি সমস্ত শব্দে ভগৱন্তৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয়তম ভক্ত মণ্ডলীকেই মুখ্য কৰি সমস্ত জগতকেই বুজায়। শ্ৰদ্ধা ব্ৰহ্মা শিৱ ইন্দ্ৰ লক্ষ্মী সৰস্বতী প্ৰমুখ্যে দেৱগণ নন্দ কুমুদাক্ষ আৰু পাৰিষদগণক সনক সনাতী সিদ্ধগণ ঋষিমুনিসকলক আৰু সৰ্ব জগতৰি শিৰৰ মণি যিজন তেৱেই সমস্ত মণি। সমস্ত মস্তকমণি সমস্ত শব্দে ভগৱানৰ সৰ্বশ্ৰেষ্ঠ প্ৰিয়তম ভক্ত মণ্ডলীকে মুখ্য কৰি সমগ্ৰ জগতে বুজায়। ব্যাখ্যা পৰম ব্ৰহ্ম ঈশ্বৰৰ পৰা ফাটি অহা কণা বিন্দুৱে জীৱ। জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, কীৰ্তনত কৈছে। আৰু শ্ৰীমদ ভাগৱত গীতাত কৈছে, মম এৱাংশু জীৱলোকে জীৱভূত সনাতন মনঃ ষষ্ঠানীন্দ্ৰিয়াণি প্ৰকৃতিস্থানী কুক্ষুতি। মোৰ এই সনাতন অবিনাশী চিত শক্তিৰ অংশই জীৱলোকত জীৱাত্মা হৈ প্ৰকৃতিত বৰ্তমান মনেৰে সৈতে বৰ্তমান মনৰে সৈতে 6 ইন্দ্ৰিয় আকৰ্ষণ কৰি লয়, অৰ্থাৎ সংসাৰ ভোগ কৰা উদ্দেশ্যে সূক্ষ্ম লিংগ দেহ ধাৰণ কৰে। এই জীৱ স্বতন্ত্ৰ নহয়। ঈশ্বৰে সৃষ্ট ত্ৰিগুণাত্মিকা মায়াৰ বন্ধনত থাকি কালৰ কূপ দৃষ্টিৰ পৰি জীৱে সংসাৰত নানান ক্লেশ ভোগে। আধ্যাত্মিক আদি ভৌতিক আদি দৈবিক এই তিনিটাপে জীৱক পৰিদগ্ধ কৰে। মায়াৰ বন্ধনত জীৱই স্বৰূপ পাহৰি অতিম অনিত্যময় স্বপ্নময় পাৰ্থিৱ জগতৰ সুখ দুখকেই সৰ্বস্ব জ্ঞান কৰে। জীৱক জন্মৰ মৃত্যুৰ দাৰুণ ক্লেশ ভোগ কৰোৱাই কাল আৰু মায়াৰ উদ্দেশ্য। ই সৃষ্টিৰ এক গোপন ৰহস্য। ভগৱানৰ কৃপাত জীৱই জন্ম লাভ কৰি যেতিয়া নিষ্কাম ভক্তিৰ পথত অগ্ৰসৰ হয়
তেতিয়া জীৱই ক্ৰমে সংসাৰৰ প্ৰতি আসক্তি শূন্য হৈ পৰমেশ্বৰক উপলব্ধি কৰে। যম কাল মায়াৰ বন্ধন মুক্ত হৈ পৰম সত্তাৰ সান্নিধ্য লাভ কৰে বা ঈশ্বৰৰ স্বৰূপ লাভ কৰে। যি সনাতন সত্তাৰ পৰা জীৱ এদিন বিচ্ছিন্ন হৈ আহিছিল, পুনৰ সেই আনন্দময় পৰম সত্তাৰ স্বৰূপ প্ৰাপ্ত হয়। ইয়াকেই জীৱৰ প্ৰত্যাৱৰ্তন অৰ্থাৎ মুক্তি লাভ। উপনিষদত ভগৱানক আনন্দময় ব্ৰহ্মৰূপে প্ৰকাশ কৰিছে। আনন্দময়ং ব্ৰহ্ম। জীৱ এই আনন্দময় ব্ৰহ্মৰে অংশস্বৰূপ। কালগ্ৰস্ত মায়াধীন জীৱই সুখ তাপ জৰা ব্যাধি সম্বলিত সংসাৰৰ তিতাপ ক্লিষ্ট অৱস্থাকেই সনাতন অৱস্থা বুলি ভাবি সংসাৰতে আবদ্ধ থাকে। কিন্তু নিগুণ নিষ্কাম ভক্তিৰ প্ৰভাৱত পৰমেশ্বৰৰ স্বৰূপ প্ৰাপ্তি হ'লে এই কাল মায়াধীন দুখময় সংসাৰলৈ জীৱৰ পুনৰাগমন নঘটে। এই মুক্তি সকলো ধৰ্মৰ সাধকৰে একান্ত কাম্য। জীৱৰ চাৰি পুৰুষাৰ্থৰ ভিতৰত মুক্তি এই সৰ্বশ্ৰেষ্ঠ পুৰুষাৰ্থ। সকলো ভক্তি আৰোহী জীৱই নিজ নিজৰ সাধনাৰ যোগে ব্ৰহ্মৰ স্বৰূপ প্ৰাপ্তিৰ বাবে অহু পুৰুষাৰ্থ কৰে। বিশেষকৈ ভাৰতীয় সনাতন ধৰ্মত এই পৰম পুৰুষাৰ্থ মুক্তিৰ অৰ্থে জীৱই কঠোৰ সাধনাত ব্ৰতী হোৱাৰ জ্বলন্ত নিদৰ্শন আছে। এই ক্ষেত্ৰত মহাপুৰুষ শ্ৰী মাধৱদেৱে নামঘোষাত আৰম্ভণিতে এনে মুক্তিৰ প্ৰতিও যি স্পৃহা শূন্য সেইজন পুৰুষৰ কথা উল্লেখ কৰিছে। ধৰ্ম অৰ্থ কাম আদি পুৰুষাৰ্থ প্ৰতিটো স্পৃহা নাই। আনকি পৰম পুৰুষাৰ্থ মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজন ভকতৰ নমস্কাৰ জনাইছে। তেওঁৰে পৰাই ৰসময় ভক্তি ভিক্ষা মাগিছে। ভক্তি বহুবিধ এই ঘোষাৰ শব্দাৰ্থত তাৰ সংকেত দিয়া হৈছে। ৰসময় ভক্তি বুলিলে কি বুজায়? ভগৱানৰ ৰসৰ সাগৰ, ভগৱান ৰসৰ সাগৰ, ৰসু ৰস। এই ৰসময় ঈশ্বৰক বিভিন্ন ৰসত ভক্তই আস্বাদন কৰে। ভক্তি ৰসত কেইবাটাও বিশিষ্ট ভাৱ আছে। তাৰ ভিতৰত 5টা ভাৱেই প্ৰধান: শান্ত, দাস্য, বাৎসল্য, সখিত্ব আৰু মধুৰ বা কান্তা। এই ভাৱসমূহৰ মাজেদি ৰসময় ঈশ্বৰক ভক্তই আস্বাদন কৰে। সকলো আনন্দময় ভাৱ আৰু ৰসৰ মহাহাৰ হ'লে তাকেই ৰসময় ভক্তি বোলে। প্ৰত্যেক ভাৱৰ মাজেদিয়েই ভগৱানক সুকীয়া সুকীয়া ৰসত আস্বাদন বা ভক্তি নিবেদন কৰা হয়। সম্পূৰ্ণ বিষয়া শক্তি শূন্য হৈ ভক্তি ৰসত ডুব থাকি ভগৱানক যি ভক্তি নিবেদন কৰা অৱস্থাকেই ৰসময় ভক্তি প্ৰাপ্তি অৱস্থা বোলা হৈছে। এই ৰসময় ভক্তি মুক্তিতকৈও শ্ৰেষ্ঠ। ভৱ বন্ধন মুক্ত হৈ জীৱই ভগৱানৰ সমান ৰূপ, সমান যোগ্যতা আৰু পাৰিষদিত অনুপ্ৰাপ্তি আদিতকৈও ৰসময় ভক্তি শ্ৰেষ্ঠ। কাৰণ এই ভক্তি নিষ্কাম। চিত্ৰকেতু গন্ধৰ্বক পাৰ্বতীয়ে অভিশাপ দিয়াৰ পাছত শিৱই পাৰ্বতীক বুজাই কৈছিল, কি কৈছিল? কীৰ্তনত কৈছে, অখৰগ নৰগ যিটো পৰম মুকুতি, তিনি এক তুলজাৰ হৰিত ভকতি। নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে, স্বৰ্গতো নৰক দুখ কৃষ্ণ নাম বিনে।
স্বৰ্গ নৰক আৰু পৰম মুকুতি একান্ত ভক্তৰ বাবে তিনিও একেই। কৃষ্ণ কথা শুনিবলৈ পালে জীৱই নৰকতো মুক্তি আনন্দ পায় আৰু কৃষ্ণ কথা অবিহনে স্বৰ্গও নৰক দুখ পায়। আকৌ কীৰ্তনত কৈছে, যুগুণ নাম যদি থাকে কৰ্ণ ভৰি, বদনে সদায় যদি বোলে ৰাম হৰি, কৰণকো চিন্তে চিন্তে বিঘ্নিকো নগনি, অনাৰকী জনম তবে আমাৰ বাঞ্ছনি। এই কথা ইয়াকে স্পষ্ট কৰে যে মুক্তিতকৈ ভক্তি শ্ৰেষ্ঠ। মুক্তি ভক্তিৰ অনুগামী। ভকতি প্ৰাপ্তি হ'লে মুকুতি অনায়াসে লাভ হয়। যাহে ভকতি তাহে মুকুতি, বৰগীতত উল্লেখ কৰি কৈছে। কিন্তু মুক্তি পালে পদক ৰসময় ভক্তিক আস্বাদন কৰিব নোৱাৰে। সেইবাবে মহাপুৰুষজনাই ভক্তিক মুক্তিতকৈ শ্ৰেষ্ঠ স্থান দান কৰি তেনে প্ৰেম ৰসপূৰ্ণ নিষ্কাম ৰসময় ভক্তি ৰসত ডুবি থাকিবলৈ বাঞ্ছা কৰিছে। সৰ্ব জগতাৰী শিৰোমণি যদুপতি কৃষ্ণদেৱৰ চৰণত মাধৱদেৱ পুৰুষে প্ৰণাম জনাইছে। সেইজন ঈশ্বৰ যদুপতি কৃষ্ণদেৱ নিজ ভকতৰ বৈশ্য। তেওঁই দৈৱকী নন্দন কৃষ্ণৰে নামঘোষাত কৈছে। নামঘোষাত পৰৱৰ্তী শ্লোকত গুৰুজনাই শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱ পুৰুষ গুৰুজনাই উল্লেখিত কৈছে, বেদৰ গুপুত বিত নাৰায়ণ দৈৱকীত হন্তে খাতে ভূয়া বিদিত, জীৱৰ তৰণ হেতু নাৰায়ণ অপ্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দ বিগ্ৰহ সেইজন পুৰুষ সেই বৃন্দাবনতো নন্দ যশোদাৰ পুত্ৰ ৰূপে নানান লীলা কৌতুক কেলি কৰি জগতবাসীলৈ ৰসময় ভক্তি নিজৰা বুৱাই গৈছে। শ্ৰীমদ ভাগৱতৰ সৰ্বোৎকৃষ্ট কৃষ্ণলীলা সম্বলিত অধ্যায়সমূহ দশম স্কন্ধ ভাগৱতৰ আদ্য খণ্ডত এই প্ৰেমৰ মুকুতি লীলাময়ী কৃষ্ণত ৰসময় ভকতিৰ আধাৰ ৰূপে বৰ্ণনা কৰিছে। বৃন্দাবনত প্ৰকাশিত ৰসৰ বৰ্ণনা আদি মাধৱদেৱ পুৰুষে তেৰাৰ বৰগীতত সেই পৰম সুখানুভূতিৰ ভাৱ প্ৰকাশ কৰিছে। কৈছে, জিৰস মিলিছে বৃন্দাবনে এসুখ নাহি ত্ৰিভুৱনে, শুনিতে কৌতুক অনুপাম ব্ৰহ্মেৰ বৰণ ঘন শ্যাম, এ পৰমাত্মা যিটো লক্ষ্মীপতি হোৱা আছে গোপাল সংগতি, মিলিছে বৈকুণ্ঠ মহোৎসৱ সদা আনন্দ হৰি ৰৱ। মাধৱ পুৰুষে বৰগীতত কৈছে। তেওঁ যদুকুলৰ শ্ৰেষ্ঠ নায়ক পুৰুষ বাবেই যদুপতি নামে বিভূষিত হৈছে। শ্ৰী মাধৱদেৱ পুৰুষে এই ঘোষাৰ শাস্ত্ৰৰ আৰম্ভণিতে ৰসময় আনন্দময় পৰম পুৰুষ শ্ৰীকৃষ্ণৰ পদ পংকজত আত্মনিবেদন কৰিছে। তেওঁ নিজ ভকতৰ বৈশ্য। ভকত বৎসল ভগৱানে যুগে যুগে তেওঁ ভক্তক অভয় প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে মহাবৈষ্ণৱ বলিৰ ভক্তিত তুষ্ট হৈ তেওঁ দ্বাৰতে প্ৰভু সদায় শংখ চক্ৰ গদা পদ্ম ধৰি বলি ৰায় সন্মুখ হৈ আছিল। মহাৰাজ অম্বৰীষৰ ভক্তিত তুষ্ট হৈ প্ৰভু স্নেহৰ মুখ্য অস্ত্ৰ সুদৰ্শন চক্ৰকো তেওঁ ৰক্ষাৰ্থে নিয়োগ কৰিছিল।
আকৌ বৃন্দাবনত লীলাত মহাপুৰুষে প্ৰভুৰ ভকত বৎসলতা গুণৰ বৰ্ণনা কৰিছে। কেহু বেলা গোপিকাৰা শুনিয়া বাণী ও পাদুকা পিৰাক প্ৰভু ও ধৰি থাকায়ানি। কীৰ্তনত শংকৰ গুৰুজনাই উল্লেখ কৰিছে। ভক্তিত আপ্লুত হৈ যিজন পৰম পুৰুষে অনাচাৰী ব্ৰজ গোপী সকলৰো পীড়া পাদুকা কঢ়িয়াইছিল তেওঁ কোন? গুৰুজনাই বৰগীতত পৰিচয় কৰাইছে। কৌটি কৌটি ব্ৰহ্মাহৰ যাহাৰ দুৱাৰে সেই মহেশ্বৰ বৃন্দাবনে হেনো চাবে। শংখ চক্ৰ গদা পদ্ম তেজী অস্ত্ৰ চাৰি কি লাগি ভৈলা শিঙা বেত বেণুধাৰী। কৌটি কৌটি ব্ৰহ্মাণ্ডৰ তেজীয়া বিভূতি কি লাগি ভৈলা প্ৰভু গোপেৰ মূৰ্তি। সমস্ত নিগমৰ গুপুত বিত্ত যোগী গণে প্ৰবন্ধে সমাধি ধৰি সদায় যাৰ চৰণ চিন্তি আছে। যিটো ব্ৰহ্ম তৰ্ক আগোচৰ কোটি কোটি ব্ৰহ্মাহৰে যাৰ মহিমাৰ অন্ত নাপায় সেইজন পৰমেশ্বৰী যে নিজ ভকতৰ বৈশ্য সেই কথা বৈকুণ্ঠপতি শ্ৰীকৃষ্ণৰ মনুষ্য লীলাত সুন্দৰভাৱে প্ৰকাশ পাইছে। ভকতিত বৈশ্য হৈ ভাগ্যৱতী গোপিনী যশোদাৰ লগত নানা কৌতুক কেলি কৰি সৰ্বশেষত তেওঁৰ হাতত বন্ধন লৈছে। লৱণো চুৰি কৰি খোৱা অপৰাধত যশোদাই সামান্য জনৰ দৰে হাতত মাৰি লৈ এৰিলে আৰু শেষত কৃষ্ণক উৰালত বান্ধিবলৈ থিৰাং কৰিলে। ভাগৱতত কৈছে কৃষ্ণক বান্ধিবে মতি